ডৰ্চি ভেন্ট্ৰেল মানে দুটা ৱৰ্ড আছে ইয়াতে, এটা হ'ল ডৰ্চেল আৰু এটা হ'ল ভেন্ট্ৰেল। চ' যেতিয়া আমি কওঁ এটা লিফ ডৰ্চি ভেন্ট্ৰেল, তাৰ মানে এটা লিফৰ আপাৰ চাৰ্ফেচ ডৰ্চেল চাৰ্ফেচ আৰু তাৰ বেক চাৰ্ফেচটো পিছৰ চাৰ্ফেচটো ইট ইজ ডিফাৰেণ্ট। যেনেকৈ এটা নৰ্মেল পাত যদি মই লওঁ মেংগ' লিফ বা যিকোনো এটা লিফ যেতিয়া তুমি চাবা ওপৰৰ পিনে ডাৰ্ক গ্ৰীণ থাকে, তলৰ পিনে লাইট গ্ৰীণ থাকে আৰু সিহঁতৰ এৰেঞ্জমেণ্টবিলাকো বেলেগ হয়, ঠিক আছে? সেইটোক কয় ডৰ্চি ভেন্ট্ৰেল, মানে ৱেন দ্য আপাৰ চাইড এণ্ড দ্য বটম চাইড ডাজ নট লুক চিমিলাৰ, ঠিক আছে? এতিয়া ডাইকট লিফ, ইন কেছ অফ ডাইকট লিফ, লিফটো ফ্ৰণ্ট চাইড আৰু বেক চাইডটো কি হয় বেলেগ হয় দেখাত, সেইকাৰণে ডৰ্চি ভেন্ট্ৰেল বুলি কওঁ। কিন্তু when we will study monocot leaf, আমাৰ লাষ্ট টপিকটো যোনটো monocot leafত আপাৰ আৰু বেক চাইডটো দুইটাই দেখিবলৈ একে, চ' তেতিয়া সিহঁতক আমি কওঁ আইচোবাইলেট্ৰেল, আইচোবাইলেট্ৰেল, ঠিক আছে?